কেলেংকাৰীত অভিযুক্ত বেংকৰ পৰিচালন সঞ্চালকক প্ৰশ্ন সুধিবলৈ যোৱা স্বতন্ত্ৰ সাংবাদিকক ষড়যন্ত্ৰমূলকভাৱে সজোৱা হ'ল চুৰ ডকাইত। ৱাহ হিমন্ত বিশ্ব শৰ্মা, ৱাহ কি মজাৰ শাসন চলাইছে আপুনি। আৰু আপোনাৰ মতে দিলৱাৰ হুছেইন সাংবাদিক নহয়, ব্যৱসায়ীহে। প্ৰশ্নকৰ্তা সাংবাদিকৰ নাম সুধি জাত পাতৰ ৰাজনীতি কৰাতেই ক্ষান্ত নাথাকি এতিয়া এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই হেনো পৰ্টেলৰ সাংবাদিকক সাংবাদিক বুলি গণ্যই নকৰে বা তেওঁলোক চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত সাংবাদিক নহয়। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, এটা তথ্য আপোনালৈ বুলি আগবঢ়ালোঁ। এইটো আমি মনে সাজি কোৱা কথা নহয়। FICCIEUIৰ তথ্য অনুসৰি 2024 চনতে ডিজিটেল মিডিয়াই টেলিভিছনক পিছ পেলাই থৈছে, অৰ্থাৎ টিভিক চেৰ পেলাই ইতিমধ্যে আগুৱাই গৈছে ডিজিটেল মিডিয়া। অৰ্থাৎ টেলিভিছনৰ বাতৰি নোচোৱা হৈছে ভাৰতৰ জনতাই। কিয় নোচাব? কিমান আৰু মিছা কথাৰ ভাণ্ডাৰ শুনি শুনি কিমান আৰু জনতাই নিজৰ কাণখন ঘোলা কৰিব, ব্ৰেইনটো নষ্ট কৰিব। চৰকাৰী মুখপাত্ৰৰ দৰে 24 ঘণ্টাই যদি মোদীৰ গুণানুকীৰ্তন কৰি থাকে, বিজেপিৰ গুণানুকীৰ্তন কৰি থাকে, হিমন্ত চৰকাৰৰ গুণানুকীৰ্তন কৰি থাকে, যাৰ বাবে জনসাধাৰণৰ সমস্যাসমূহ একেবাৰেই তেওঁলোকৰ বাবে গৌণ হৈ পৰে, কোনে চাব তেতিয়া? টেলিভিছনৰ বাতৰি নাচাই জনতাই এতিয়া, মিছা প্ৰচাৰ নুশুনে। সেয়েহে এতিয়া ডিজিটেল প্লেটফৰ্মক আঁকোৱালি লৈছে জনসাধাৰণে। খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া সঘনাই ডিজিটেল প্লেটফৰ্মতহে পডকাষ্ট কৰি আছে বা ইণ্টাৰভিউ দিবলৈ আৰম্ভ কৰিছে। অথচ নৰেন্দ্ৰ মোদীয়েও বুজি পাইছে যে ডিজিটেল মিডিয়াক ৰাইজে আঁকোৱালি লৈছে। দেশৰ বিশিষ্ট সাংবাদিক ৰবিশ কুমাৰে লাভ কৰিলে হীৰাৰ বুটন আৰু তেওঁৰ ছাবস্ক্ৰাইবাৰ 12 মিলিয়নতকৈও অধিক। ৰাইজে বেছিকৈ আঁকোৱালি লোৱাৰ বাবে হয়তো ডিজিটেল মিডিয়াৰ ওপৰত সঘনাই ক্ষোভ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সুযোগ বুজি আক্ৰমণৰ লক্ষ্য কৰি লয় ডিজিটেল সংবাদ মাধ্যমক বা ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকক। তেখেতটো পৰ্টেলত কাম কৰে আৰু পৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই। অসমত যিসকলে পৰ্টেলত কাম কৰে, লিগেচি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে, কিন্তু ইউটিউব চেনেল, পৰ্টেল এইসকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে, সিদ্ধান্তটো হোৱাই নাই। আমি কোনো পৰ্টেলক DIPRে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই। তেওঁলোকে নিজে নিজে পৰ্টেল চলাই আছে, বেলেগ কথা। ৰেজিষ্ট্ৰেশ্যনো নিদিওঁ, আমি এডভাৰটাইজো নিদিওঁ, আই কাৰ্ডো নিদিওঁ। গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে। আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰোঁ আৰু আন পৰ্টেলসমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই। আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে। আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেশ্যন কৰক, আমি তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ৰাজি আছো, কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই। সেইকাৰণে পৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ, কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই। গতিকে মই ভাবো যে এইটো এজন ইণ্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈয়ে থাকে। আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে, কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ো কৰে। গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি। কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো, তেওঁৰ 4-5খন ডাম্পাৰো আছে, তেওঁ বিভিন্ন ব্যৱসায়ো কৰে, পাৰ্ট টাইম এটা চেনেল, এটা পৰ্টেলত কাম কৰে। আৰু সেই পৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পৰ্টেল। গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই, আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব। প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে, কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম। এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম। এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান গালি পাৰিলেও তেওঁ নিজেই দ্য ক্ৰছ কাৰেণ্টতে সাংবাদিকসকলে মুখত ক'লা কাপোৰ বান্ধি যি মাজনিশা প্ৰতিবাদৰ দৃশ্যাংশ উপভোগ কৰি আছিল, সঁচাকৈ তেওঁৰ লীলা ধৰিবকে নোৱাৰে। দিনত হ'লে ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকক সাংবাদিক হিচাপে গণ্যই নকৰে
আৰু নিশা সেই ডিজিটেল সংবাদ মাধ্যমৰে পোনপটীয়া সম্প্ৰচাৰ চাই থাকে এইগৰাকী মুখ্যমন্ত্ৰীয়ে যিগৰাকী মুখ্যমন্ত্ৰীয়ে ডিজিটেল মিডিয়াৰ সাংবাদিকক সাংবাদিক হিচাপে স্বীকৃতি নিদিয়ে সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই দ্য ললনটপ ৱেব পৰ্টেলৰ সাংবাদিকৰ আগত কোভিডৰ সময়ত আছুতীয়া সাক্ষাৎকাৰত বদৰুদ্দিন আজমল তেওঁৰ কথা মতে চলে বুলি কৈছিল हाँ आजमल को भी मैं बताऊं कि इसको सपोर्ट करो वो करेगा हर राज्यसभा चुनाव में हाँ मैं एक दो उनका तो लोगों को वोट दिलवा देता हूँ बीजेपी को दिलवा देता हूँ वो तो चलता है मेरा मैं फ़ोन करने से कोई मुझको ना नहीं बोलता है 2019 চনত লাইভ 7 সিষ্টাৰ্ছ নামৰ ৱেব পৰ্টেলতে 42 মিনিটৰ অধিক সময় সাক্ষাৎকাৰ দিছিল এগৰাকী হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ মানুহ মৰে কৈ চৰাই মৰে ৰৈ মুখ্যমন্ত্ৰী মহোদয় আপুনি শুনি সুখী নহ'লেও আমি ক'বই লাগিব 2017 চনতে DAVPত পঞ্জীয়ন হৈ আছে নৰ্থ ইষ্ট নাও এই নৰ্থ ইষ্ট নাওৰ বাতৰিৰ ওপৰতে ভিত্তি কৰি বন বিভাগৰ বিৰুদ্ধে NGTয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল আৰু বৰ্তমান সময়ত নৰ্থ ইষ্ট নাও উত্তৰ পূবৰ ৱেব পৰ্টেলসমূহৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নৰ্থ ইষ্ট নাওৰ পাছতে স্থান আছে ইণ্ডিয়া টুডে এনিৰ আৰু নৰ্থ ইষ্ট নাও ভিডিঅ'ৰ পেজত মাহে 50-60 লাখ মানুহে আমাৰ ভিডিঅ'সমূহ চায় গতিকে আপুনি ডিজিটেল মিডিয়াৰ সাংবাদিকক স্বীকৃতি নিদিলেও আমাৰ বাতৰিৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি জনসাধাৰণে আমাক স্বীকৃতি দিছে বা আকোৱালি লৈছে 2017 চনৰ পৰাই ডিজিটেল মিডিয়াক স্বীকৃতি প্ৰদানৰ দাবী তুলি অহাৰ লগতে আবেদন কৰা হৈছে যদিও আপোনাৰ চৰকাৰৰ জনসংযোগ বিভাগে বিষয়টো গুৰুত্ব আৰোপ কৰা নাই ৰাইজৰ মৰম আশীৰ্বাদ থাকিলে যিমান মুক্ত স্বতন্ত্ৰ সাংবাদিকৰ ওপৰত চৰকাৰৰ তৰফৰ পৰা হেঁচা নাথাকক কিয় তথাপিও ডিজিটেল মিডিয়াহে এতিয়া মূলসুঁতিৰ সংবাদ মাধ্যম হ'বলৈ গৈ আছে জাতপাতৰ ৰহন এটা সানিব পাৰিম বুলি প্ৰথমে বড়ো জাতিক ধৰি অপমান কৰা বুলি সাংবাদিক দিলৱাৰ হুছেইনে তাৰমানে এৰেষ্ট কৰা হৈছিল জামিন লাভ কৰাৰ পিছত অন্য এটা বেংকৰ ফাইল চুৰি বা ডকাইতি গোচৰ এটা জাপি দিলে আৰু দুধৰ্ষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰি অসম আৰক্ষীৰ বৃহৎ দলে পুৱতি নিশা 4:30 বজাতে তালাচী চলালে সাংবাদিক মজুমদাৰৰ বাসগৃহত এবাৰ নহয় দুবাৰকৈ বাসগৃহত তালাচী চলালে পাণবজাৰ আৰক্ষীয়ে সম্পূৰ্ণৰূপে পঢ়া সুযোগ থাকিব আৰক্ষীত আৰু ন্যায়ালয়ৰ ওপৰত আস্থা ভৰসা আছে ন্যায়ালয় সম্পূৰ্ণৰূপে মোক ন্যায় দিব মই আশাবাদী আৰু তদন্তত 100% মই আইনৰ মানুহ 100% সহযোগ কৰি আছোঁ আৰক্ষীক 100%। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে লিখিছে বিষয়টো আছিল এপেক্স বেংকৰ দুৰ্নীতি তাক লৈ চৰকাৰ বা বেংক কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰি দিলেই তাৰ অন্ত পৰিলহেঁতেন আৰু তাকে নকৰি সাংবাদিক গ্ৰেপ্তাৰৰ জৰিয়তে সমগ্ৰ বিষয়টো এতিয়া অন্যফালে ঢাল খুৱাই দিয়া হ'ল এটা গোচৰত চৰকাৰী পক্ষই মুখ ঠেকেচা খোৱাৰ পিছত এইবাৰ সাংবাদিকজনৰ বিৰুদ্ধে বেংকৰ নথি পত্ৰ চুৰি আৰু তেওঁৰ ব্যৱসায়ক লৈ আৰক্ষীৰ অভিযান চলাই দিয়া হ'ল বেংকৰ পৰিচালন সঞ্চালকজনে কৈছিল যে সাংবাদিকজনে সিদিনা তেওঁৰ সচিবালয়ত সোমাই বেংকৰ নথি পত্ৰ নিবলৈ চেষ্টাহে কৰিছিল আনহাতে অধ্যক্ষ বিশ্বজিৎ ফুকনে কৈছিল সাংবাদিকজনক গ্ৰেপ্তাৰৰ লগত বেংকৰ কাম-কাজৰ কোনো সম্পৰ্ক নাই যদি সেয়াই হয় তেন্তে এতিয়া বেংকৰ নথি পত্ৰ চুৰি কৰি নিয়াৰ কথা আহিল কেনেকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সাংবাদিকজনে ঋণ দাবী কৰাৰ কথা ক'ৰ পৰা আহিল মুখৰ কথাতে বেংকে ঋণ দিয়ে নেকি ঋণৰ বাবে কৰা আবেদন পত্ৰখন ক'ত দিনৰ পোহৰতে বেংকৰ পৰা নথি পত্ৰ চুৰি কৰি নিয়া বা বেংকৰ ভিতৰত সাংবাদিকজনৰ চাল চলনৰ CCTV ফুটেজ ক'ত তাৰ মানে ইমান দিনে যদি বেংকৰ কিবা নথি পত্ৰ হৰলুকি হৈ আছিল তাৰ বাবে সাংবাদিকজনক ফচাই দিয়া হ'ব আলোচনা সাংবাদিকজনৰ ইটোৰ পিছত সিটো ষড়যন্ত্ৰমূলক গ্ৰেপ্তাৰ আৰু তেওঁৰ ব্যৱসায়ক লৈ চলোৱা তদন্তৰ নামত হাৰাশাস্তি লৈ হওক সাংবাদিকৰ প্ৰতি ব্যক্তিগত আক্ৰোশ তথা তেওঁৰ ওপৰত পুতক তোলাৰ চক্ৰান্তক লৈ হওক কোন মূলসুঁতিৰ সাংবাদিক কোন পৰ্টেল সাংবাদিক তাক লৈ বিতৰ্ক নিৰৰ্থক মুখ্যমন্ত্ৰীয়ে বিভাজন সৃষ্টিৰ জৰিয়তে সাংবাদিক সমাজখনৰ একতা বিঘ্নিত কৰি প্ৰতিবাদ স্তিমিত কৰাৰ বাবে ইছ্যু ডাইভাৰ্ট কৰিব খুজিছে DIPRৰ পৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কাৰ্ডখন পালেহে যে সাংবাদিক তেনে কোনো কথা নাই
কাৰ্ডখন পালে নাপালেও সাংবাদিকৰ কামেই হৈছে বা বাতৰি পৰিৱেশন কাৰ্ডখন পালেও তাৰ লগত চৰকাৰী সা সুবিধাৰ কোনো কথা নাই চৰকাৰী কাৰ্যালয় বা অনুষ্ঠানত প্ৰৱেশৰ অনুমতিৰ বাবেহে কাৰ্ডখন দৰকাৰ কাৰ্ডখন দেখালেই কোনো মন্ত্ৰী আমুলাই কি বিভাগীয় দুৰ্নীতি অনিয়ম বা ভিতৰুৱা কথাবোৰ উগাৰি দিয়ে এতেকে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কাৰ্ডখন মূল কথা নহয় সাংবাদিকৰ বাবে ডাঙৰ অস্ত্ৰ কলমটোহে কলমৰ জৰিয়তেহে সাংবাদিকে নিজৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব দিনক দিনে সেই অস্ত্ৰৰ জোৰ কমি অহাৰ বাবেই চৰকাৰী পক্ষই ষড়যন্ত্ৰৰ জাল মেলাৰ সুবিধা পাইছে আজিৰ শাসকে বিচাৰে গোলামী সাংবাদিকতা নতুবা সংবাদ মাধ্যমবিহীন চৰকাৰ জৰ্জ মেছনে কৈছিল সংবাদ মাধ্যমৰ স্বাধীনতা হ'ল স্বাধীনতাৰ প্ৰধান দুৰ্গস্বৰূপ এই স্বাধীনতা অত্যাচাৰী শাসকৰ বাহিৰে আন কোনেও ধ্বংস কৰিব নোৱাৰে মুখ্যমন্ত্ৰী মহোদয় আপুনি ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুল পলিচিৰ দৰে সাংবাদিকৰ মাজত বিভাজন আনিব চেষ্টা কৰিলেও ৰাজ্যৰ সাংবাদিকসকল একত্ৰিত হৈ আছে আপোনাৰ পত্নী মালিকানাধীন চেনেলকেইটাত বাদ কৰি অৱশ্যে তাৰ প্ৰমাণ আপুনি কৰা মন্তব্যৰ পাছতো মাজনিশা 12 বজালৈকে দিলৱাৰ হুছেইনৰ মুক্তিৰ দাবীত পাণবজাৰ থানাৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি সাংবাদিকে কৰিলে মৌন প্ৰতিবাদ মাজনিশা মহৰ কামোৰত সাংবাদিকক মৌন প্ৰতিবাদত নমাই দিছে মামাই ইয়াতকৈ ডাঙৰ সাকসেছ তেওঁৰ জীৱনত কি হ'ব পাৰে তাতকৈ ডাঙৰ সাকসেছ যিগৰাকী সাংবাদিকে দম্বৰু শইকীয়া আৰু তেওঁৰ বাহিনীয়ে সাংবাদিক গৰাকীক ভিডিঅ' ফুটেজ ডিলিট কৰোৱা মানসিক নিৰ্যাতন চলোৱা বুলি পাণবজাৰ আৰক্ষী থানাত গোচৰ দিবলৈ গৈ নিজেই গ্ৰেপ্তাৰ হ'ল অথচ গায়ব হৈ গ'ল তেওঁ দাখিল কৰা এজাহাৰৰ বিষয়টো এতিয়া সাংবাদিক গৰাকীক সজাব খোজা হৈছে চুৰ ডকাইত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকসকলক সাংবাদিক হিচাপে গণ্য নকৰো বুলি সাংবাদিকৰ মাজতে তেওঁ এতিয়া বিভাজন অনাৰ চেষ্টা চলাইছে যদিও এগৰাকী হিমন্ত বিশ্ব শৰ্মাই ডিজিটেল মিডিয়াত এটা সময়ত ইণ্টাৰভিউ দি থৈছে আৰু তেওঁ যিমানেই যি ডিজিটেল সংবাদ মাধ্যমক মানে জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা নকৰক কিয় ৰাইজে কিন্তু ইতিমধ্যে ডিজিটেল সংবাদ প্ৰতিষ্ঠানক মূলসুঁতিৰ সংবাদ প্ৰতিষ্ঠানৰ দৰে আকোৱালি ল'বলৈ ধৰিছে আজিকালি টিভি নাচায় টিভি কিমান চাব চৰকাৰে যদি গুণানুকীৰ্তন কৰি থাকে ৰাইজৰ সমস্যাসমূহ যদি দেখুওৱা নহয় বস্তুৰ অত্যাধিক মূল্য বৃদ্ধি যদি দেখুওৱা নহয় কৰবাত যদি প্ৰতিবাদ হৈ থাকে সেই প্ৰতিবাদৰ ফুল কভাৰেজ যদি কৰা নহয় সেইবিলাকৰ ওপৰত যদি আলোচনা চক্ৰ অনুষ্ঠিত নকৰে ডাঙৰ ডাঙৰ ইস্যুসমূহ গাইব কৰি যদি মুখ্যমন্ত্ৰীয়ে কি ক'লে প্ৰধানমন্ত্ৰীয়ে কি ক'লে তাক লৈ যদি মূলসুঁতিৰ যদি সংবাদ মাধ্যমসমূহ যদি ব্যস্ত হৈ থাকে জনসাধাৰণে কি সেইবোৰ শুনি পেলাই কাণখন ঘোলা কৰিব নেকি নিজৰ কেতিয়াও নকৰে গতিকে ৰাইজৰ আশীৰ্বাদ সদায় ডিজিটেল মিডিয়াৰ লগত আছে ৰাইজৰ আশীৰ্বাদ সদায় নৰ্থ ইষ্ট নাওৰ লগত আছে ৰাইজৰ আশীৰ্বাদ ক্ৰছ কাৰেণ্টৰ লগত আছে গতিকে ৰাইজৰ আশীৰ্বাদ মৰম থকাৰ বাবে নিশ্চয়কৈ এদিন সত্যৰ জয় হ'বই আৰু চাব কিন্তু এটা কথা মই উল্লেখ কৰি থওঁ সাংবাদিকক আপুনি যিমানে হেয় প্ৰতিপন্ন নকৰক কিয় সাংবাদিক অবিহনে আপুনি কিন্তু বিগ জিৰ' আপুনি য'তেই যায় যাৰ ঘৰত সোমাই কাৰোবাক মৰমতে একুলা লয় কাৰোবাক গালখনত চিকুটি দিয়ে এই বিষয়বিলাক কিন্তু সংবাদ মাধ্যমে আপুনি যে মৰম আকলোৱা নিজকে দেখুৱাবলৈ বিচাৰে সেইবিলাক সংবাদ মাধ্যমে প্ৰচাৰ কৰি পেলাই আপোনাক হিৰো সজাই থাকে কেবিনেট বৈঠক সপ্তাহে অনুষ্ঠিত কৰে তাৰপিছত সাংবাদিকক সম্বোধন কৰে প্ৰেছ মিট দিয়ে মূলসুঁতিৰ সংবাদ মাধ্যমসমূহক যাবলৈ দিয়ে কাৰণ তেওঁলোকে ইমান ধৰি লওক প্ৰশ্ন নকৰেতো কাৰণ এডৰ কথা আছে বিজ্ঞাপনৰ কথা আছে সেইকাৰণে ডিজিটেল মিডিয়াৰ সাংবাদিকক আপুনি নিষিদ্ধ কৰি থৈছে আপোনাৰ প্ৰেছ মিটত যাবলৈ নিদিয়ে গতিকে যিসকল সাংবাদিকক আপুনি হেয় কৰিবলৈ চেষ্টা কৰিছে বা বিভাজন আনিবলৈ চেষ্টা কৰিছে সেইসকলে যদি আপোনাৰ প্ৰেছ মিট যদি প্ৰচাৰ নকৰে জনসাধাৰণক যদি সেইখিনি যদি নেদেখুৱায় তেতিয়াহ'লে কিন্তু আপুনি এটা গোল বিগ জিৰ'ত পৰিণত হ'ব মুখ্যমন্ত্ৰী মহোদয় মনত ৰাখক এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ আৰু নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ